এজন সৈনিকৰ বেদনাদায়ক কাহিনী। মাক দেউতাকৰ একমাত্ৰ পুত্ৰ। সৰুৰে পৰা পুত্ৰৰ দেশপ্ৰেমৰ প্ৰবল ভাৱ আছিল। পুতেক ডাঙৰ হৈ আহিল আৰু সেনাবাহিনীত যোগদান কৰিলে। সেনাবাহিনীত যোগদান কৰি ট্ৰেইনিং শেষ কৰাৰ মাত্ৰ কেইমাহমানৰ পিছতে পুত্ৰই আন এখন দেশত আৰম্ভ হোৱা যুদ্ধৰ বাবে সীমান্তলৈ যাবলগীয়া হৈছিল। যুদ্ধলৈ যোৱাৰ পিছত কেইবাদিনো আৰু তাৰ পিছত কেইমাহলৈকে পিতৃ-মাতৃয়ে পুত্ৰৰ পৰা কোনো টেলিগ্ৰাম, ফোন কল বা খবৰ নাপালে। পিতৃ-মাতৃয়ে নিজৰ পুত্ৰৰ বাবে অপেক্ষা কৰি থাকিল আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিল যাতে পুত্ৰক নিৰাপদে ঘৰলৈ ঘূৰাই আনি দিয়ে। এদিন হঠাতে তাৰ ফোনটো বাজি উঠিল আৰু সিফালৰ পৰা পুতেকৰ মাতটো আহিল। মাক-দেউতাকৰ সুখৰ কোনো সীমা নাছিল। পুত্ৰৰ মংগলৰ কথা সুধিলে। অলপ পিছত তাইৰ লগত কথা পতাৰ পিছত পুত্ৰই ক'লে যে কিবা এটাৰ বাবে মাক-দেউতাকৰ পৰা অনুমতি বিচাৰিব বিচাৰিছে। মাক-দেউতাকে ক'লে, কোৱা মোৰ সোণটো, কি হৈছে? পুত্ৰই ক'লে যে মই ঘৰলৈ আহি আছোঁ যদিও লগৰ এজনকো লগত লৈ আহি আছে। মাক-দেউতাকে ক'লে, তাকো সুধিব লাগেনে? পুতেকে ক'লে, প্ৰথমে গোটেই কাহিনীটো শুনাচোন। সেই বন্ধুজন মোৰ লগত আৰ্মিত আছে আৰু তেওঁ এতিয়া সদায় আমাৰ লগত থাকিব। অলপ চিন্তা কৰি মাক-দেউতাকে ক'লে, ঠিক আছে, বন্ধুক লৈ আনা, সি আমাৰ লগত পৰিয়ালৰ দৰে থাকিব। পুতেকে ক'লে, হেৰা, তোমালোক দুয়ো মোৰ কথা সম্পূৰ্ণ নুশুনা কিয়? মোৰ এই বন্ধুজনৰ হাতত বাহুও নাই, ভৰি এখনো নাই। যুদ্ধৰ সময়ত বোমা বিস্ফোৰণৰ ফলত তেওঁৰ এখন হাত আৰু এখন ভৰি ভাঙি যায়। এতিয়া মই মোৰ ঘৰলৈ আনিব বিচাৰিছোঁ আৰু ই আমাৰ লগত চিৰদিনৰ বাবে থাকিব আৰু আমি ইয়াৰ বহুত যত্ন ল'ব লাগিব। পুত্ৰৰ এই কথা শুনি পিতৃ-মাতৃ সম্পূৰ্ণ শান্ত হৈ পৰিল। কিছু শান্তিৰ পিছত মাক-দেউতাকে ল'ৰাটোক ক'লে যে তুমি কিয় কষ্ট কৰিব লাগে? দুখীয়া ল'ৰাটোক তাৰ ভাগ্যৰ ওপৰত এৰি দিয়া। তেওঁ আনৰ ওপৰত বোজাতকৈ বেছি একো নহ'ব। পিতৃ-মাতৃৰ কথাও সম্পূৰ্ণ হোৱা নাছিল। তেতিয়াই পুত্ৰৰ ফোনটো বিচ্ছিন্ন কৰি পেলালে। মাক-দেউতাকে পুত্ৰৰ বাবে অপেক্ষা কৰি থাকিল। দিন পাৰ হৈ গ'ল, সপ্তাহ পাৰ হৈ গ'ল, কেইমাহমান পাৰ হৈ গ'ল। কিন্তু পুত্ৰও নাহিল, পুত্ৰৰ খবৰো নাহিল। কিন্তু এদিন হঠাৎ সেনাবাহিনীৰ এজন লোকে তেওঁলোকৰ ঘৰলৈ আহি তেওঁলোকক ক'লে যে তেওঁলোকৰ পুত্ৰই আত্মহত্যা কৰিছে। গতিকে তেওঁলোক আহি মৃতদেহটো আনিব লাগে। তেতিয়া মাক-দেউতাকৰ ভৰিৰ তলত মাটি পিছলি গ'ল। দুয়োজনে কোনোমতে নিজকে নিয়ন্ত্ৰণ কৰি পুত্ৰৰ মৃতদেহৰ ওচৰ পালেগৈ। পুত্ৰৰ মৃতদেহটো দেখি সি আৰু বেছি থতমত খালে, কাৰণ পুত্ৰৰ এখন হাত আৰু এখন ভৰি নোহোৱা হৈ আছিল। এতিয়া তেওঁৰ বৰ অনুশোচনা কৰিলে। সেইদিনা ফোনত হয় বুলি ক'লেহেঁতেন পুত্ৰক, তেন্তে বন্ধুৰ লগতে পুত্ৰও আজি দুয়ো জীয়াই থাকিলহেঁতেন। পুত্ৰই আচলতে বন্ধুৰ অজুহাতত জানিব বিচাৰিছিল যে তেওঁ মাক-দেউতাকৰ দুখৰ কাৰণ হৈ পৰিব নেকি, আৰু এই কথা জানিব পাৰিলে মাক-দেউতাকৰ ওচৰলৈ ঘূৰি অহাতকৈ পৃথিৱীৰ পৰা বিদায় দিয়াটোহে ভাল বুলি ভাবিলে। বন্ধুসকল, আজিৰ কাহিনীটো যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।